ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো লৈ আহিছোঁ নৱম শ্ৰেণীৰ ইলেক্টিভ ছাবজেক্ট ভূগোলৰ ৪ৰ্থ অধ্যায় জনবসতি পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমে ১ নম্বৰ প্ৰশ্নটো হৈছে জনবসতি বুলিলে কি বুজা? ইয়াৰ সৃষ্টি আৰু বিকাশ সম্পৰ্কে চমুকৈ আলোচনা কৰা। উত্তৰ: মানুহে জীৱন নিৰ্বাহ কৰিবলৈ সৃষ্টি কৰা স্থায়ী বা অস্থায়ী বসবাসৰ ঠাইকে জনবসতি বোলে। আজিৰ পৰা প্ৰায় ১২,০০০ বছৰ আগলৈকে মানুহে স্থায়ী বাসস্থানৰ অভাৱত এক অঘৰী জীৱন যাপন কৰিছিল। মানুহৰ জ্ঞানৰ ক্ৰমবিকাশৰ লগে লগে সেই আদিম যুগৰ অঘৰী জীৱন ধাৰণ ত্যাগ কৰি মানুহে জীৱন ধাৰাৰ বাবে প্ৰাকৃতিকভাৱে অনুকূল পৰিৱেশৰ ঠাইবোৰত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। মানুহৰ এই স্থায়ী বসবাস প্ৰক্ৰিয়া প্ৰকৃততে উদ্ভিদ প্ৰাণীৰ ঘৰচীয়াকৰণ আৰু কৃষিকাৰ্যৰ ফলশ্ৰুতি। ঠাই এখন জনবসতিৰ সৃষ্টি আৰু বিকাশ। ঠাইখনত থকা পানী, মৃত্তিকা, বনজ আৰু খনিজ সম্পদ আদিৰ প্ৰাচুৰ্য আৰু গুণাগুণ তথা বিভিন্ন সুবিধা অসুবিধাৰ ওপৰত নিৰ্ভৰ কৰে। ঠাই এখনৰ সম্পদৰ পৰিমাণ আৰু গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি জনবসতি স্থায়ী বা অস্থায়ী হ'ব পাৰে। বহুদিন ধৰি চলা জনবসতি প্ৰক্ৰিয়াৰ ফলতহে এখন ঠাইত স্থায়ী বসতিৰ সৃষ্টি হয়। পানী মানুহৰ জীৱন ধাৰণৰ বাবে অতি আৱশ্যকীয়। সেইবাবেই সকলো ধৰণৰ বসতি পানীৰ সুবিধা থকা অঞ্চলতে গঢ়ি উঠে। প্ৰাচীন কালৰ বেছিভাগ সভ্যতাই নদীৰ পাৰত গঢ় লৈ উঠিছিল, যেনে সিন্ধু নদীৰ পাৰৰ সভ্যতা, হুৱাংহো নদীৰ সভ্যতা ইত্যাদি। আনহাতে কেতিয়াবা পানীৰ সুবিধাৰ অবিহনেও প্ৰাকৃতিক সম্পদত চহকী অঞ্চলবোৰৰ আশে-পাশে জনবসতি গঢ়ি উঠা দেখা যায়। পানী আৰু মাটিৰ চাহিদা পূৰণ হ'লে বসতি স্থাপনৰ বাবে বানপানীৰ সম্ভাৱনাবিহীন উচ্চ ভূমিহে চিনাক্ত কৰা হয়। ইয়াৰ পাছতে ২ নম্বৰ প্ৰশ্নটো চাওঁ আহা। বসতি ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: ভূগোলৰ যি শাখাত মানুহৰ বসতি, বসতিৰ বিভাগ আৰু ইয়াৰ লগত জড়িত প্ৰাকৃতিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক কাৰকসমূহৰ বিষয়ে অধ্যয়ন কৰা হয় তাকে বসতি ভূগোল বোলে। প্ৰখ্যাত ভূগোলবিদ ৰিচাৰ্ড হাৰ্টনে উদ্ভাৱন কৰা সূত্ৰ অনুসৰি উপাদান আৰু অঞ্চলভিত্তিক পদ্ধতিৰে ভূগোল অধ্যয়ন কৰা হয়। উপাদানভিত্তিক অধ্যয়নত বসতিৰ অৱস্থান, অৱস্থিতি, আকৃতি, আকাৰ, আয়তন, ক্ৰিয়াকলাপ আদি সামৰা হয়। আনহাতে অঞ্চলভিত্তিক অধ্যয়নত এটা অঞ্চলত বসতিৰ জন্ম আৰু বিকাশ, আকৃতি বিকাশ, বিস্তাৰ, বিতৰণ, প্ৰতিৰূপ আৰু প্ৰকাৰ, বৈশিষ্ট্য আৰু স্থানিক পাৰ্থক্য আদি অন্তৰ্ভুক্ত কৰা হয়। দৰাচলতে বসতিৰ অধ্যয়নে প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্কৰ কথা প্ৰতিফলিত কৰাৰ উপৰি ই মানুহৰ প্ৰচলিত ধৰ্মীয় আৰু সামাজিক ৰীতি-নীতিৰ বৈশিষ্ট্যৰো আভাস দিয়ে। ইয়াৰ পাছতে ৩ নম্বৰ প্ৰশ্নটো চাওঁ আহা। উদাহৰণসহ জনবসতিৰ শ্ৰেণী বিভাজন দাঙি ধৰা। উত্তৰ: জনসংখ্যাৰ জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি আমি বসতিক গ্ৰাম্য আৰু পৌৰ বসতি এই দুটা ভাগত ভাগ কৰা হয়। জনসংখ্যাৰ আৰ্হি বা আকাৰ অনুসৰি বসতিক বিৰল বসতি আৰু আনটো হৈছে কেন্দ্ৰীভূত বসতি এই দুটা ভাগত ভাগ কৰিব পাৰি। আকৌ পানীৰ উৎস, ৰাস্তাৰ ঘাটৰ প্ৰসাৰ, নদীৰ গতিপথ আদিৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীভূত বসতিক ৫টা ভাগত ভাগ কৰিব পাৰি। ইয়াৰ পাছতে ৪ নম্বৰ প্ৰশ্নটো হৈছে গ্ৰাম্য আৰু পৌৰ বসতি বুলিলে কি বুজা? এনে বসতিৰ মাজত থকা বৈশিষ্ট্যগত পাৰ্থক্যসমূহ লিখা। উত্তৰ: গাঁও এলেকাত গঢ়ি উঠা বসতিক গ্ৰাম্য বসতি বোলে, আনহাতে চহৰ এলেকাত গঢ়ি উঠা বসতিক পৌৰ বসতি বোলে। গ্ৰাম্য আৰু পৌৰ বসতিৰ মাজত থকা বৈশিষ্ট্যগত পাৰ্থক্যসমূহ হৈছে: ১ নম্বৰতে গাঁও অঞ্চলৰ মানুহৰ জীৱিকা কৃষি, মাছ ধৰা ইত্যাদি, আনহাতে নগৰ বা চহৰ অঞ্চলৰ মানুহৰ জীৱিকা চাকৰি, বেপাৰ বাণিজ্য আদি। দ্বিতীয়তে গাঁৱৰ তুলনাত নগৰবোৰত বজাৰ, যাতায়ত, আমোদ প্ৰমোদৰ সুবিধা বেছি হয় আৰু নগৰসমূহত ভূমি আৰু বাসভূমিৰ অভিলম্বীয় প্ৰসাৰ, ভূমিৰ ব্যৱহাৰ গাঁৱতকৈ বেছি। নগৰ অঞ্চলৰ জনসংখ্যা, ইয়াৰ বৃদ্ধিৰ হাৰ আৰু ঘনত্ব গাঁও অঞ্চলতকৈ বেছি হয়। ইয়াৰ পাছতে ৫ নম্বৰ প্ৰশ্নটো চাওঁ আহা। বিৰল বসতি আৰু কেন্দ্ৰীভূত বসতিৰ মাজত থকা মূল পাৰ্থক্যসমূহ উল্লেখ কৰা। উত্তৰ: পৃথিৱীৰ কিছুমান অঞ্চলত বিৰাজ কৰা প্ৰতিকূল প্ৰাকৃতিক অৱস্থাৰ বাবে মানুহৰ বসতি বা ঘৰবাৰী একেবাৰে পাতল বা সেৰেঙা হয়।
পাৰ্বত্য শিলাময় তথা প্ৰতিকূল জলবায়ু বিৰাজ কৰা অতিপাত গৰম বা ঠাণ্ডা ঠাইবোৰত সাধাৰণতে জনবসতি তেনেই পাতল হয়। এনে বসতিকে বিৰল বসতি বোলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয় অঞ্চল আৰু অষ্ট্ৰেলিয়াৰ কৃষিপ্ৰধান অঞ্চলবোৰত বিৰল বসতি বেছিকৈ দেখা যায়। আনহাতে মানুহে সাধাৰণতে থূপ খাই বসবাস কৰিবলৈ ভাল পায়। খেতি-বাতিৰ সুবিধা, পানীৰ উৎস, ৰাস্তা-ঘাটৰ সুবিধা, কৰ্মসংস্থাপনৰ সুবিধাৰ বাবে কেতিয়াবা কিছুমান ঠাইত মানুহৰ বসতি ঘন হয় বা থূপ খাই থকা দেখা যায়। এনে বসতিকে কেন্দ্ৰীভূত বসতি বোলে। ৬ নম্বৰ প্ৰশ্নটো চোৱা। উদাহৰণ আৰু চিত্ৰসহ কেন্দ্ৰীভূত বসতিৰ অন্তৰ্গত বসতিসমূহ বিষয়ে চমুকৈ লিখা। এতিয়া উত্তৰ হৈছে উদাহৰণ আৰু চিত্ৰসহ কেন্দ্ৰীভূত বসতিৰ অন্তৰ্গত বসতিসমূহ বিষয়ে চমুকৈ তলত আলোচনা কৰিম। প্ৰথমটো হৈছে আয়তক্ষেত্ৰাকাৰ আৰু বৰ্গক্ষেত্ৰাকাৰ বসতি। পৃথিৱীৰ প্ৰায় ৫০% মানুহ গ্ৰাম্য বসতিত বাস কৰে। এনে বসতিসমূহৰ বেছিভাগৰে আকৃতি আয়তক্ষেত্ৰাকাৰ। এনেধৰণৰ বসতি প্ৰধানকৈ বিস্তৃত সাৰুৱা সমভূমি অঞ্চলত গঢ়ি উঠে। অনুকূল ভূ-অৱয়ব তথা বহল সাৰুৱা ভূমিৰ প্ৰাচুৰ্যৰ বাবে বসতি এনে আয়তক্ষেত্ৰাকাৰ বসতিত ৰাস্তা-ঘাটৰ পৰা প্ৰায় পোন আৰু ৰাস্তাবোৰে ইটোৱে সিটোক সমকোণত কটাকটি কৰে। ভাৰতৰ গংগা নদী উপত্যকা অঞ্চলৰ প্ৰায়বিলাক বসতি আয়তক্ষেত্ৰাকাৰ বসতি। ঠিক তেনেদৰে কোনো কোনো অঞ্চলত বসতিৰ আকাৰ বৰ্গ আকৃতিৰ হয়। ইয়াকে বৰ্গক্ষেত্ৰাকাৰ বসতি বোলে। ইয়াৰ পাছতে হৈছে ৰৈখিক বসতি। মানুহে যেতিয়া ঘৰ-দুৱাৰবোৰ ৰাস্তা, ৰেল লাইন আদিৰ দুয়োকাষে বা নদী, জলসিঞ্চন নলা আদিৰ পাৰত আৰু পাহাৰীয়া অঞ্চলৰ ঠেক নদী উপত্যকা বা সাগৰৰ উপকূল এলেকাত সাজে তেতিয়া তেনে বসতিক ৰৈখিক বসতি বোলে। ভাৰতৰ গংগা আৰু যমুনা নদীৰ উপত্যকা এলেকাৰ পাৰত এনে বসতি দেখিবলৈ পোৱা যায়। তাৰ পাছতো হৈছে বৃত্তাকাৰ বসতি। মানুহে যেতিয়া হ্ৰদ, বিল আৰু ডাঙৰ পুখুৰীৰ কেউকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি এক ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কৰে তাকে বৃত্তাকাৰ বসতি বোলে। পানীক কেন্দ্ৰ কৰি এনে বসতি স্থাপন কৰিলে সকলোৱে পানীৰ সুবিধা সমভাৱে লাভ কৰিব পাৰে। ঘ নম্বৰটো হৈছে তৰাৰূপী বসতি। যেতিয়া কিছুমান ঠাইত কেইবাদিশৰ পৰা আহি সংলগ্ন হোৱা পকী বা কেঁচা ৰাস্তাৰ দুয়োকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ বিচ্ছুৰণৰ দৰে জনবসতিৰ বিস্তাৰ ঘটে তাকে তৰাৰূপী বসতি বোলে। সাধাৰণতে সমভূমি এলেকাৰ বহু ৰাস্তাৰ সংগম কেন্দ্ৰৰ কেউকাষে তৰাৰূপী বসতি গঢ়ি উঠে। তাৰ পিছৰটো হৈছে ত্ৰিভুজাকাৰ বসতি। যেতিয়া দুখন বৃহৎ নৈৰ সংগমস্থলত পানীৰ সুবিধা আৰু পলসুৱা মাটিৰ উপলব্ধতাক কেন্দ্ৰ কৰি অঞ্চলটোত ত্ৰিভুজ আকৃতিৰ এক বসতিৰ সৃষ্টি হয়। উত্তৰ ভাৰতৰ নদী উপত্যকা আৰু পৰ্বত পাহাৰৰ নামনি অঞ্চলত এনে বসতি পোৱা যায়। তাৰপিছতে ৭ নম্বৰ প্ৰশ্নটো হৈছে নগৰীয়া বসতিৰ সৃষ্টি আৰু বিকাশ সম্পৰ্কে লিখা। উত্তৰ: আৰম্ভণিতে জনবসতিসমূহ গাঁও হিচাপে সৃষ্টি হয়। পৃথিৱীৰ যিবোৰ ঠাইত কৃষিকাৰ্য সম্পাদনৰ বাবে প্ৰয়োজনীয় সাৰুৱা মাটি, সমতল ভূমি, পানী আদি অপৰ্যাপ্ত আৰু জীৱন নিৰ্বাহৰ বাবে আৱশ্যকীয় সম্পদ, ৰাস্তা-ঘাট আৰু অন্যান্য সা-সুবিধা আৰু নিৰাপত্তা আছে তেনেবোৰ ঠাইতে অতি সহজে গাঁওবোৰ গঢ়ি উঠে। সময়ৰ লগে লগে যিদৰে গাঁও এখনৰ প্ৰতিৰূপ আৰু আকাৰৰ ৰূপান্তৰ ঘটে ঠিক একেদৰে গাঁওখনৰ তথা তাত বাস কৰা মানুহৰ কাৰ্যকলাপৰো পৰিৱৰ্তন ঘটে। গাঁও এখনৰ কোনো এক বিশেষ সুবিধা তথা অৱস্থানে গাঁওখনক কৃষিভিত্তিক বসতিৰ পৰা এখন ব্যৱসায়ভিত্তিক নগৰীলৈ ৰূপান্তৰ কৰিব পাৰে। ঠিক সেইদৰে গাঁও এখনৰ কাষত মূল্যৱান খনিজ সম্পদ আদিৰ সন্ধান ওলালে গাঁওখন ক্ৰমে ঔদ্যোগিক নগৰীলৈ ৰূপান্তৰ হ'ব পাৰে। অৱশ্যে এই ক্ষেত্ৰত ঠাইডোখৰত ৰাস্তা-ঘাট তথা পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সমুদ্ৰৰ পাৰত অৱস্থিত এখন মাছমৰীয়া গাঁও কালক্ৰমত এটা সৰু মৎস্য ব্যৱসায় কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব পাৰে। কেৱল জনসংখ্যা বৃদ্ধি হ'লেই নহয়, ঠাইখনত বাস কৰা মানুহৰ প্ৰধান উপজীৱিকা যদি কৃষিকাৰ্যৰ আদিৰ সলনি বেপাৰ-বাণিজ্য, শিল্প উদ্যোগ আৰু চাকৰি আদিৰ লগত জড়িত হয় তেন্তে সেই ঠাইখনৰ নগৰৰ আখ্যা দিয়া হয়। ইয়াৰ পাছতে ৮ নম্বৰ প্ৰশ্নটো চাওঁ আহা। উদাহৰণসহ কাৰ্যৰ ভিত্তিত নগৰসমূহক বিভক্ত কৰা। উত্তৰ: নগৰসমূহৰ ভিতৰত প্ৰশাসনিক,
প্ৰতিৰক্ষা, সাংস্কৃতিক, সংগ্ৰহ কেন্দ্ৰিক, উৎপাদন কেন্দ্ৰিক, পৰ্যটন কেন্দ্ৰিক, বিতৰণ কেন্দ্ৰিক, স্বাস্থ্য আমোদ কেন্দ্ৰিক, আৱাস কেন্দ্ৰিক আদি বিশেষ বিশেষ কাৰ্যৰ লগত জড়িত। সেইবোৰ বাণিজ্য, শিল্প, প্ৰশাসন, প্ৰতিৰক্ষা, সাংস্কৃতিক আদি বিভিন্ন কাৰ্যকাৰিতাৰ ওপৰত প্ৰতিষ্ঠিত হয়। ভাৰতবৰ্ষৰ কলকাতা, মুম্বাই, গুৱাহাটী আদি মহানগৰসমূহ বহু কাৰ্যকাৰিতাৰ ওপৰত প্ৰতিষ্ঠিত হয়। আনহাতে হালদিয়া, পাৰাদ্বীপ আদি সামুদ্ৰিক বন্দৰ, মুছৌৰী, দাৰ্জিলিং আদি পাৰ্বত্য স্বাস্থ্য তথা পৰ্যটন নগৰী, বাৰাণসী, পুৰী, ঋষিকেশ আদি তীৰ্থনগৰী, গান্ধীনগৰ, চণ্ডীগড় আদি প্ৰশাসনীয় মহানগৰী, জামছেদপুৰ, ভিলাই, বোকাৰো আদি ঔদ্যোগিক নগৰী হিচাপে ভাৰতবৰ্ষজুৰি খ্যাত। ইংলেণ্ডৰ অক্সফৰ্ড আৰু কেম্ব্ৰিজ মহানগৰ দুয়োখন বিশ্ববিখ্যাত শিক্ষানগৰী। তাৰপিছতে হৈছে ৯ নম্বৰ প্ৰশ্নটো, বসতি শ্ৰেণীক্ৰম বুলিলে কি বুজা? এই সম্পৰ্কে উদাহৰণ আৰু চিত্ৰসহ চমুকৈ লিখা। উত্তৰ, গ্ৰাম্য আৰু পৌৰ সকলো ধৰণৰ বসতিক আকাৰ অনুযায়ী সৰুৰে পৰা ডাঙৰলৈ এটা নিৰ্ধাৰিত ক্ৰমত সজোৱাকে বসতি শ্ৰেণীক্ৰম বোলে। বসতি শ্ৰেণীক্ৰমৰ একেবাৰে নিম্ন স্তৰত ২-১ সিঁচৰিত কৃষিক্ষেত্ৰিকা ভিত্তিক বাসগৃহ আৰু শীৰ্ষ স্তৰত নগৰ সংহতি থাকে, অৰ্থাৎ এটা সম্পূৰ্ণ বসতি শ্ৰেণীক্ৰমত সাধাৰণতে গ্ৰাম্য পৰ্যায়ত কৃষিক্ষেত্ৰিক ভিত্তিত বাসগৃহৰ পৰা আৰম্ভ কৰি ক্ৰমে চুবুৰী আৰু গাঁৱলৈ আৰু পৌৰ পৰ্যায়ত নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে মহানগৰ, নগৰপুঞ্জ আৰু সৰ্বোচ্চ স্থানত নগৰ সংহতি পোৱা যায়। বসতি শ্ৰেণীক্ৰমত থকা বসতিসমূহৰ পৰ্যায় বৃদ্ধিৰ লগে লগে জনসংখ্যাৰ পৰ্যায় বৃদ্ধিৰ লগে লগে কাৰ্যকাৰিতা, সা-সুবিধা আৰু স্থানিক প্ৰসাৰ বৃদ্ধি আৰু লগতে জনসংখ্যাও বৃদ্ধি পায়। আনহাতে বসতি শ্ৰেণীক্ৰমৰ নিম্নতম স্তৰৰ পৰা পৰ্যায়ক্ৰমে বসতিৰ সংখ্যাও হ্ৰাস পায়, অৰ্থাৎ এখন দেশত থকা গাঁৱৰ সংখ্যাৰ তুলনাত নগৰৰ সংখ্যা বা নগৰৰ তুলনাত মহানগৰৰ সংখ্যা যথেষ্ট কম হয়। ইয়াৰ পাছতে ১০ নম্বৰ প্ৰশ্নটো চোৱা, গ্ৰাম্য আৰু পৌৰ বসতিৰ ভূমি ব্যৱহাৰৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, গ্ৰাম্য আৰু পৌৰ বসতিৰ ভূমি ব্যৱহাৰৰ ভিন্নতা আছে। গ্ৰাম্য অঞ্চলত ভূমি বসতিৰ বাবে ব্যৱহাৰ কৰাৰ উপৰিও বিভিন্ন ধৰণৰ কৃষিকাৰ্য যেনে খেতি, পশুপালন, মীন পালন আদিৰ বাবে ব্যৱহাৰ কৰা হয়। আনহাতে পৌৰ এলেকাত ভূমি বসতিৰ উপৰিও ব্যৱসায় বাণিজ্য, উৎপাদনৰ লগত জড়িত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান স্থাপনৰ বাবে ব্যৱহৃত হয়। গ্ৰাম্য আৰু পৌৰভূমি দুয়োবিধ অঞ্চলত আজিকালি উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থা দেখা যায়, য'ত ভূমিৰ বহুল ব্যৱহাৰ হয়। গাঁও অঞ্চলৰ তুলনাত পৌৰ এলেকাৰ ভূমিৰ সৰ্বাধিক ব্যৱহাৰ দেখা যায়, কাৰণ পৌৰ এলেকাৰ ভূমি দিনক দিনে বাঢ়ি অহা জনসংখ্যা, উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰসাৰতাৰ বাবে বসতি বাবে কম হৈ অহা পৰিলক্ষিত হয়। তাৰোপৰি পৌৰ এলেকাৰ নলা-নৰ্দমা আৱৰ্জনা নিষ্কাশনৰ বাবে যিদৰে ভূমিৰ ব্যৱহাৰ হয়, গাঁও এলেকাত সেয়া প্ৰায়ে দেখা নাযায়। ইয়াৰ পাছতে ১১ নম্বৰ প্ৰশ্নটো চাওঁ আহা। কেন্দ্ৰীয় ব্যৱসায় এলেকা বুলিলে কি বুজা আৰু ইয়াৰ মূল বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। উত্তৰ, নগৰসমূহৰ অন্তৰ্ভাগৰ ভূমিৰ ব্যৱহাৰ আৰু কাৰ্যকাৰিতা প্ৰায় সকলোতে এক নিৰ্দিষ্ট প্ৰতিৰূপৰ হোৱা দেখা যায়। নগৰ এখনৰ কেন্দ্ৰীয় অঞ্চলটোত ব্যৱসায় বাণিজ্যৰ প্ৰাধান্য থাকে। ইয়াত বিভিন্ন প্ৰকাৰৰ ব্যৱসায় প্ৰতিষ্ঠান, বেংক, কাৰ্যালয়, পাইকাৰী আৰু খুচুৰা বিক্ৰী কেন্দ্ৰ আদিৰে অঞ্চলটো ঢাক খাই থাকে। এনে এলেকাবোৰক কেন্দ্ৰীয় ব্যৱসায় এলেকা বোলা হয়। এতিয়া চোৱা কেন্দ্ৰীয় ব্যৱসায় এলেকাৰ মূল বৈশিষ্ট্যসমূহ। কেন্দ্ৰীয় অংশটো ব্যৱসায় বাণিজ্যিক প্ৰতিষ্ঠানেৰে ভৰপূৰ হৈ থাকে। দ্বিতীয়তে, জনবসতি যথেষ্ট ঘন হয়, নতুন বসতি স্থাপনৰ বাবে ঠাইৰ অভাৱ ঘটে। তৃতীয়তে, উন্নত যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰে এই ঠাইবিলাক সংযোজিত হৈ থাকে। ইয়াৰ পাছতে ১২ নম্বৰ প্ৰশ্নটোত দিছে গ্ৰাম্য বসতি আৰু পৌৰ বসতিৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, জনবসতি এটা পোনপ্ৰথমে গ্ৰাম্য বসতি হিচাপে আত্মপ্ৰকাশ কৰে। কালক্ৰমত লাহে লাহে জনসংখ্যা বৃদ্ধি, উদ্যোগ প্ৰতিষ্ঠান স্থাপনৰ, যাতায়াত আৰু যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ ফলত সেইবোৰ অঞ্চলত চাকৰি আৰু জীৱিকাৰ সন্ধান বিচাৰি ন ন ঠাইৰ পৰা মানুহৰ আগমন ঘটে। অৱশ্যে দুটাৰে ক্ষেত্ৰত কিছু পাৰ্থক্য নথকা নহয়। গ্ৰাম্য বসতিৰ তুলনাত পৌৰ এলেকাত জনসংখ্যাৰ বৃদ্ধি হাৰ আৰু ঘনত্ব বেছি হয়।
গ্ৰাম্যাঞ্চলৰ তুলনাত পৌৰ এলেকাত বাসগৃহৰ অবিলম্বীয় প্ৰসাৰ বেছি। ঠিক তেনেদৰে পৌৰ এলেকাত ভূমিৰ ব্যৱহাৰো বেছি হয়। গ্ৰাম্য এলেকাত সাধাৰণতে ভূমি দৃশ্য অধিক প্ৰাকৃতিক আৰু ইয়াৰ বসতি প্ৰকৃতিৰ ওপৰত বাৰুকৈ নিৰ্ভৰশীল হয়। গ্ৰাম্য এলেকাত বাস কৰা জনসংখ্যা বহু সময়ত কৰ্মসংস্থাপনৰ বাবে পৌৰ এলেকাবোৰলৈ আহিবলগীয়া হয়। ঠিক তেনেদৰে গ্ৰাম্য এলেকাত উৎপাদিত খাদ্যশস্যই পৌৰ এলেকাৰ জনগণৰ চাহিদা পূৰণ কৰে। ইয়াৰ পিছতে 13 নম্বৰ প্ৰশ্নটোত আছে চমুটোকা লিখা। প্ৰথমটো হৈছে জনবসতি আৰু বসতি ভূগোল, দ্বিতীয়তে ৰৈখিক বসতি, বৃত্তাকাৰ বসতি, তৰাৰূপী বসতি, শিক্ষা আৰু সাংস্কৃতিক নগৰী, গ্ৰাম্য নগৰ শান্তত্য, বসতি শ্ৰেণীক্ৰম, নগৰীয় উপকণ্ঠ আৰু উপনগৰ। এইকেইটা তোমালোকে ভালদৰে চাই লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। এই ভিডিঅ'টোৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা, তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা।